মই দিম তাৰ পৰিৱৰ্তে মই যিসকল বাণিজ্যিক বিৰোধী অকণ পইচা ঘটি লওক প্ৰাৰ্থনালে আকৌ আহি আছো বাথৰুম পাইছো আমি আকৌ আহি আছো এক ছেকেণ্ড এটা বাণিজ্যিক বিৰোধী লৈছো আকৌ আহি আছো মই কিবা এটা কথা ক'বলগীয়া আছে কৈ পেলাই আপোনাৰ দেউতা চুৰ কাৰণে আপুনিও কি চুৰি কৰিব নেকি সেইটোতো আপুনি কেতিয়াও জ্ঞানী মানুহৰ লক্ষণ নহ'ব তেতিয়া নহয় নহয় চুৰ কৰাৰ কথা কোৱা নাই মই আপুনি যে কৈছে কোনোবাই যদি তাৰমানে আপুনি মহাত্মা গান্ধীৰ সেই দিন কেতিয়াবা হেৰাই গৈছে সেইটো বিশ্বাস কৰে না মই গাল পাতি দিয়া মানুহ নহয় আজি মোৰ গান গাবলৈ মন নাই মানে গাবলৈ মন যায় কেতিয়াবা গান গাবলৈ মন যায় আজি মোৰ মন নাই মই নাগাওঁ বাই বাই লাভ ইউ I'm a boy from Jorhat. মই এখন চাইকেল লৈ গৈছিলো ইয়াৰ পৰা এতিয়া মই 1.5 কোটি টকা গাড়ী চলাই আছো I'm like that. তোক মই থিয় কৰামেই It's my challenge. তই ভাত খালি নাই মন্ত্ৰী এম এল এ বিলাক কেনেকুৱা মানে লেকচাৰ বেছি মাৰে একো কাম নকৰে মন্ত্ৰী এম এল এ চব পাপৰ হে মাত্ৰ দেখিবলৈ খাদ্য দেখাত খাদ্য টাইপ লাগেতো চব পেটলা ক্ষীণমিন মন্ত্ৰী এম এল এ ক'ৰবাত দেখিছেনে মন্ত্ৰী এম এল এ হোৱা লাগে চব পেটটো ওলালে আৰু এনেকুৱা এটাই বাই মালটো খাই দিলেতো মন্ত্ৰী এম এল এ চব বাপৰ হে মাত্ৰ পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল মই ভয় নকৰোঁ মই কৈ দিওঁ হৈছে বাল পলিটিক্স নকৰিবা বন্ধু জাতি মাতি ভেটি গম পাইছে মই কি লিখিছিলো মাৰি আছ বাকীটো কি মই গাই দিলো গৰুমাহঁতে মানে ৰিকুৱেষ্ট কৰাৰ কাৰণে মই বন্ধ কৰিলো ঠিক আছে জাতি মাতি ভেটি আৰু প্ৰগতি সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আহি সাজিবহি পাৰিব দুনাই এধানি এধানি কৈ বলিউড মোক প্ৰুফ কৰিবলৈ কি আছে মই গ'লো আই ইনভেডেড মই যেতিয়া গৈছো ফাটাই দিছো মই আছে গম পাইছো বেলেগ মাল গুচি আহিছো মই এটা তহঁতক লাগে তহঁতে ইয়াত আহিবি গেলা মই তাত বহি দিম মই ইয়াৰ মানুহবোৰ মোৰ কাম বিলাক আপুনি পঢ়িব নাজানে ইমান তলৰ শ্ৰেণীৰ মানুহৰ লগত কথা নাপাতো আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম মোৰ পত্নী থাকে নলবাৰীৰ ঘৰৰ এড্ৰেছ দিয়া আছো আপুনি পঢ়িব নাজানে দিয়ক এইবিলাক আপোনাৰ দৰে ইমান তলৰ শ্ৰেণীৰ মানুহৰ লগত কথা নাপাতো আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম মালিকক যিকেইটা প্ৰশ্ন সুধিছো সেইকেইটা উত্তৰ দিল চাগে গম পায় যে হিমন্ত বিশ্ব শৰ্মাই যেনেকে আপোনাক আক্ৰমণ কৰিছে জয়ন্ত মল্ল বৰুৱাইও অলপতে আপোনাক আক্ৰমণ কৰিছে সি মোক কি আক্ৰমণ কৰিব সি মোতকে 1 বছৰ সৰু বি বৰুৱা অলগৰ্ধ এটা অকল চিঞৰে কাজিয়া কৰে ব্ৰেইনত একো নাই নহয় মানে আপুনি ইয়াত আন্দোলন কৰিছে কিন্তু কেলকাতাত গৈ আপুনি আকৌ মই কেলকাতাত কৰিব বেংগলোৰত কৰিব মই ডেনমাৰ্কত কৰিব দাটছ মাই শ্ব' সি কেলকাতাত কি কৰি আছে আপুনি ধৰক এতিয়া তেওঁ খেলো ইণ্ডিয়া আপুনি গীত চিত গাই আছে জয়ন্ত মল্ল বেংগলী জানে হিন্দী জানে সি ইংলিছো ক'ব নাজানে সেইটা গৰু আছিলে বিবাদ পঢ়োতে আমাৰ লগত থাকেহে জুবিন গাৰ্গৰ লগত থাকিলে জুবিন গাৰ্গ নহয় কিন্তু কথাটো সেইটো তাক বুজি ল'ব দিবা সি তাক টুৰিজমৰ কিবা দিলে কি কৰিলে সি ইউৰোপ ফুৰিব গৈছে কাক লৈ গৈছে আকৌ কম নালাগে বাৰু এতিয়া কাক লৈ গৈছে দেখুৱাই দিবা
হিন্দী কিয় গাব নোৱাৰো, ইংলিছ কিয় গাব নোৱাৰো? না বিহু মঞ্চৰ বিহু ইজ এ মিউজিকেল ফেষ্টিভেল। ইয়াত চব গান গাব পাৰিছো। জুবিন, আমি বিহুৰ সময়ত আমি বিহু অসমীয়া গান গাম। বেলেগ তুমি ফাংচনত তুমি হিন্দী গান গোৱা, আমাৰ তাত কোনো আপত্তি নাই। কি বিহুৰ মঞ্চত তুমি বিহুৰীয়া গীত গোৱা, আধুনিক গীত পৰিৱেশন কৰা। আমি নুনমাটি বিহু মানে যোৱা 53 বছৰ আমাৰ যিটো আমি ঐতিহ্য আমি বজাই ৰাখিছো, সেইটো আমি স্বৰ্ণটো আমি বজাই ৰখাটো বিচাৰিছো। আৰু তোমাৰ লগত আমি চুক্তিমতে আমি কৈছো যে হিন্দী গীত পৰিৱেশন নকৰিবা। মোক নামাতিলে হ'ল। তোমাৰ ইভেন্ট মেনেজাৰ চিটাৰ তুমি কৈ দিয়া। আগতে মোক নামাতিলে হ'ল। মই যি মন যায় মই সেইটোৱে গাম। প্ৰগ্ৰেম নকৰিলেও ইউ কেনট ডিক্টেট মি। ডিক্টেট নহয়, তাৰ আন্দাজ। কাৰণ 25 বছৰ 16,000 গান মই গাইছো, আপুনি কোৱা নাই। এটা কথা কওঁ, মই একদম চিধা মানুহ। মোৰ কোনো ঘেণ্টা, মই কাকো খাতি নকৰো পৃথিৱীৰ কথা। আমাৰ প্ৰাইম মিনিষ্টাৰ এতিয়ালৈকে ইংলিছ ক'ব নাজানে। ল'ৰাটো হ'ল এইটো বামুণ পোৱালি, যাৰ লগুণ নাই, লগুণেই নাই। এই নামত বামুণ, এইটো লগুণ নাইতো। নাইতো, লগুণ নাইকিয়া বামুণ এইটো। এইটো হ'লেও মোৰ হৃদয় ভাই। বামুণ নহয়, মই বামুণ নহয় কি এইটো গণক? মই মানুহ, গণক। মই অকল মানুহ। মানুহ তই জানো, তই মানুহে নহয়। তই এধাত কৈছ তই মোৰ কোনো জাতি তৰোৱাল। নাই, মোৰ কোনো ধৰ্ম নাই, তই কোনো এটা কৈছ। ভগৱান নাই। য়েছ। আৰু তই এধাত এটা কৈছিলি যে জুবিন মানে তৰোৱাল, হয় নহয়? জুবিন মানে তৰোৱাল। মিনিংটো তৰোৱাল। এইটো সঁচা কথা। মানে তই যি কথা ক যুগে যুগে মানুহে মানে কেলে, ভালে ক বা বেয়াই ক, কিন্তু খুব কম বেয়া ক, ভাল বেছি ক। এটা কথা কওঁ, এটা কথা, মই একদম চিধা মানুহ। মোৰ কোনো ঘেণ্টা, মই কাকো খাতি নকৰো পৃথিৱীৰ কথা। আপোনালোকে মোক পইচা দিব নালাগে। মই যিখিনি গালো বছ। আই এম গোয়িং অফ। থেংক ইউ ভেৰি মাছ। বাট আই লাভ ইউ। মই আপোনালোকক ভাল পাওঁ, মই এওঁলোকক ভাল নাপাওঁ। আৰু জাতীয় সংগীত, সেইটোতো আপুনি স্বীকাৰ কৰিব লাগিব। জাতীয় সংগীত লৈ বিবাদ বহুত। সেইটো বহুত পুৰণি কেছ। সেইটো জাতীয় সংগীতত এটা ভুল আছিলে। মই আজিও ক'ম, মই নমৰালৈকে ক'ম, সেইটো এটা ভুল। গোটেই জাতীয় সংগীতটো আমি ভুলকৈ গাই আছোঁ। কি হ'ব লাগে আপুনি? কেনেকুৱা ধৰণৰ হ'ব লাগে? তাৰ আকৌ এটা লাইনত এটা ভুল আছিলে, সেইটো মই শুধৰাই দিছিলোঁ। মই শুধৰাই দিয়াৰ কাৰণে মোক চবে গালি পাৰিলে কিছুমান মানুহে। কিন্তু তাৰপিছত বহুত পুৰণি মানুহে ইমেইল চিমেইল কৰিছে, চবে লাগিলে। চবে অৰিজিনেল যিটো আছিলে জাতীয় সংগীত আমাৰ যিটো, সেইটো মই গোৱাটোহে আছিলে। সেইটো প্ৰুফ হৈ গ'ল। কিন্তু এতিয়া সাহিত্য সভাই মানি লোৱা নাই। আপুনি আকৌ এবাৰ ক'ব নেকি, আমাৰ মঞ্চত ক'ব নেকি বস্তুটো আপুনি কি কৈছিলে আৰু কি ভুল আছিলে? ক'লে ভাল পাম। সেইটো এটা লাইনৰ গণ্ডগোল আছিলে আচলতে। লাইনটো গ্ৰামেটিকেলি ভুল, মই ভাবিলোঁ এইটো ভুল, মই সেইকাৰণে মই শুধৰাই দিলোঁ। আৰু অৰিজিনেলি সেইটোৱে আছিলে আচলতে। কি আছিল ময়ো জানিব বিচাৰিম, দৰ্শকো জানিব বিচাৰিব। সেইটো আপোনাৰ মই কৈ আছোঁ। এটা লাইন আছে তাত, মোৰ আপোনাৰ দিব আপুনি চিকেন দি এনেখন ফুৰিলে এনেখন মৰমৰ দেশ, সৌ মোৰ সুৰীয়া মাত, সৌ মোৰ সমী পৃথিৱীৰ। তাত এটা লাইন আছিল, পৃথিৱীৰ ক'তো বিচাৰি জনমটো নোপোৱা কৰিলেও পাত বুলি গাই চবে। সেইটো গ্ৰামেটিকেলি পৃথিৱীৰ ক'তো বিচাৰি জনমটো নোপোৱা কৰিলেও পাত কেতিয়াও হ'ব নোৱাৰে। তেতিয়া তাৰ ডেফিনেশ্যনটো নাথাকে। নোপোৱা কৰিলেও পাত মানে হৈছে তুমি নিজক শেষ কৰি দিয়া, তথাপি বিচাৰি নাপাবা। এতিয়া পৃথিৱীৰ ক'তো বিচাৰি জনমটো নোপোৱা কৰিলেও পাত বুলি ক'লে সেই ডেফিনেশ্যনটো নোলায়। কেতিয়া ওলায়? পৃথিৱীৰ ক'তো বিচাৰি নোপোৱা, জনমটো কৰিলেও পাত। তোমাৰ নিজৰ জনমটো তুমি যদি নাইকিয়া কৰি দিয়া, পাত কৰি দিয়া, শেষ কৰি দিয়া,
ক'ত বিচাৰি নাপাবা তুমি এনেকুৱা এখন দেশ কিন্তু সেইটো গ্ৰামেটিকেল এটা ভুলকৈ গাই আছিলে চবে আৰু পিছত আমি গোটেই ৰিচাৰ্চ কৰিলোঁ চবে অৰিজিনেলি মই গোৱাটোহে আছিলে তো আপুনি আজিও সেই কথাটো স্বীকাৰ কৰিব যে আপুনি স্বীকাৰ নহয় এইটো এটা আপুনি ৰাইট সিহঁতে ভুল আই এম দ্য ৰাইট মই ভাষালৈ ভুল কেতিয়াও নকৰোঁ আজিলৈকে কৰা নাই কেতিয়াও নেখেলোঁ মই ভাষালৈ জনমটো কৰি ল'বা সেইটো অৰিজিনেল বস্তুটো সেইটো আছে বাঁহীত প্ৰথম যেতিয়া ওলাইছিলে লক্ষ্মীনাথ বেজবৰুৱাৰ বাঁহীত তাতো সেইটোৱে আছিলে আৰু সেইটোৰ অৰিজিনেল ডকুমেণ্টছ আছে মোৰ ওচৰত সেইটো এতিয়া সাহিত্য সভা বা কোনোবাই মানি নল'ব পাৰে বাট আই ডোণ্ট সেইটোত বেচুৰা হৈছিলে বেচুৰা মই লাইফত বেচুৰা গোৱাই নাই মোৰ ঘৰ কুকুৰটোৱে সুৰত গায় তাক ষ্টেজত কোন এইটো গৰুটো এইটো সেইফালে উঠাই দিছে আমাৰ সৈতে আছে জুবিন দা যি নাগৰিকত্ব সংশোধনী বিধেয়কখন গৈ নাগৰিকত্ব সংশোধনী আনি হোৱাৰ পাছতো আজি হাৰ মানি থকা নাই ওলাই আহিছে ঘৰৰ পৰা জুবিন দা কেব গুচি কে হ'ল ইয়াৰ পিছত কি হ'ব এতিয়া এইটো কেলা হ'ব মুহূৰ্তত মোৰ সৈতে জুবিন গাৰ্গ আছে আৰু এক নতুন ৰূপত দেখা গৈছে জুবিন গাৰ্গক কি আচলতে যিটো পিন্ধিছে কি হয় এইটো এচি পেণ্ট নেকি এচি হওক ডিচি হওক পেণ্ট আৰু ঢাকা আছে তই আমি মাতিম অনুষ্ঠানৰ বাবে তেওঁক সকলোৱে চিনি পায় আপোনালোকে সকলোৰে চিনাকি খুব ভাল পায় মৰম কৰে এজন চিনাকি আৰ্টিষ্ট অসমৰ ক'ত আছে নেকি নে ওলাই গ'ল ক'ৰবাত হা এই জুবিন গাৰ্গক মাতিব বিচাৰিছোঁ কিবা এটা লাইন এটা হ'ব নেকি মানে লাইন এটা গুণগুণাই গ'ল এতিয়া এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা মুখখন জোঙাও কৰি দিয়ে নেকি এটা পাউট কৰি দিয়কচোন সেইটো পাউটটো কি বস্তু তাৰপিছত গম পালো মুখখন জোঙা কৰি দিব লাগিব এনেকে ধেমালি কৈছো ভূপেন হাজৰিকাৰ পিছত জুবিন গাৰ্গৰ পিছত কোন আপুনি কাক ভাবি আছে ভূপেন দাক আমি লগ পাইছো আপোনাক আপুনি ইমান তেওঁৰ কামৰ ওপৰত ডিপেণ্ড কৰিব তথাপি আপোনাৰ দৃষ্টিত কোনে কিমান কাম কৰিছে কেনেকুৱা কাম কৰিছে আপোনাৰ দৃষ্টিতটো হয় কোনোবা এজনটো এতিয়াৰ পৰা অকমান চকুত পৰিছে ছিংগাৰ ভাল ছিংগাৰ আছে বহুত ভাল ৰাইটাৰ্ছ আছে মই প্ৰশ্ন এইটো কৰা নাছিলো মোৰ ডাইভাৰ্চিটিটো মানে অলপ বেলেগ মই এগাল কাম কৰোঁতো গতিকে সেই মই যিফালে মই হেৰি পাওঁ মই সিফালে সুতি লৈ লওঁ নদী চ' তেনেকুৱা মানুহ দেখা নাই কিন্তু নাই এতিয়ালৈকে মই নাই দেখা ইউ আৰ দ্য লাষ্ট আই এম নট দ্য লাষ্ট মই সেইটো নকওঁ মোৰ পিছত ওলাব চাগে কোনোবা আপোনাৰ টাইম লাগে আচলতে টাইম লৈ পেলাই কোনো নিশ্চয় ওলাব মানে মানুহ ডাঙৰ মানুহ বুলি নহয় মোতকৈও টেলেণ্টেড কোনোবা মানুহ ওলাব যি আৰু ডাঙৰ কাম কৰিব বাট এতিয়ালৈকে নাই এতিয়ালৈকে তেনেকে দেখা নাই আপুনি দেখা নাই যে জুবিন ইজ দ্য লাষ্ট নাই এইটো ভুল কথা এইটো নাথিং ইজ লাষ্ট শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় সুবিধা আছিলে সুবিধা নহয় মোৰ আপোনাৰ কবিতা মোৰ কোনটো শেষ বুলিলেইটো শেষ নহয় আকৌ আৰম্ভ যদি ক'ৰবাত যদি কিবা এটা শেষ হয় আকৌ কোনোবাই নহয় কোনোবাই ষ্টাৰ্ট কৰিব সেইটো চব বস্তু তেনেকুৱা চব গোটেই পৃথিৱীখন তেনেকুৱা অল প্ৰগ্ৰেশ্যনছ ক'ৰবাত কোনোবাই যদি এৰি থৈ গুচি যায় আকৌ কোনোবাই লিড লয় চ' সেইটো কাৰণে লৈ আছো কোনোবাই যদি লিড লয় মই এৰি থৈ যাম চেং কৰিলে মই চেং কৰিম কিন্তু চিধা কথা মোক পাত্তাই নিদিয়ে মানে মই কোন জুবিন গাৰ্গ যোনে নহওক কি ঘেণ্টা হ'ব তাত চেলেঞ্জ মোৰ লগত আহক আৰু কম নেকি মুখখন মেলিলে বৰ বেয়া কিন্তু মই যদি নুশুনে মই চেং কৰিম ডোন্ট গো ফৰ ইট ইউ কেনট ডু ইট যি মন যায় তাকে কৈ থাকিলে নহ'ব নহয় মিনিষ্টাৰ এম.এল.এ আহে যিমান মানুহ হয় মই যেতিয়া যাওঁ তাতকৈ বেছি মানুহ হয় আৰু মোৰ বিষয়ে মাত মাতি লাভ নাই সিমানটোৱে মোক ঢুকি পাবলৈ তাৰ 7টা জনম লাগিব শিল্পীসকলক একাংশই মানে বজাৰ কিনিবলৈ যোৱা ঢোল বুলি বজায় বুজিছে ভাবিছে কি বজাৰত কিনি যোৱা ঢোল নেকি নহয় শিল্পীসকল ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন নেতৃত্ব কিন্তু আগবঢ়াই লৈছে আকোৱালি লৈছে কাৰ আন্দোলন যোৱাৰ পিছতো কিয় আকোৱালি লৈছে জানে যাৰ হৃদয় মহান ভাৰতীয় জনতা পাৰ্টীৰ সমূহ নেতৃবৰ্গৰ পৰা কৰ্মকৰ্তাসকলৰ হৃদয়বোৰ মহান সেইকাৰণে তেখেতসকলক আমি আদৰি লৈছো আৰু আজি শিল্পীসকলক কাৰ আন্দোলন হ'লে ইউজ কৰে কিবা হ'লেও সি সৰু ল'ৰা তাৰ কথা ইমান হেৰি কৰি লাভ নাই
তাক যিটো কাম দি আছে সেইটো ভালকৈ কৰকচোন। তাকতো সৰুৰ পৰা চিনি পাওঁ ন মই। আৰু অদৰকাৰী কথা ক'ব নালাগে। আৰু মোৰ বিষয়ে মাত মাতি লাভ নাই সীমান্তই। মোক ঢুকি পাবলৈ তাক 7টা জনম লাগিব। এনেকুৱা এটা প্ৰাণীৰ নাম কওক যিটো আকাশত উৰি ফুৰে কিন্তু মাটিত পোৱালি দিয়ে। কি বস্তু? আকাশত উৰি ফুৰে কিন্তু পোৱালি দিয়ে মাটিত। এয়াৰ হোষ্টেছ। মই চবকে গালি পাৰোঁ। মই বিজেপিকো গালি পাৰিছোঁ যে পৰীক্ষা পাতিছে এড্ৰে নে কি, তাত আমাৰ CMে কৰি দিলে বোলে 1 কোটি টকা বা 10 কোটি টকা জৰিমনা হ'ব। ইটো নিব নোৱাৰিব, সিটো নিব নোৱাৰিব, ইটো নিব নোৱাৰিব। আৰু পৰীক্ষা দিবলৈ কেলৈ যাব? তাৰে পৰীক্ষা দিবলৈহে গৈছে। যদি পৰীক্ষা দিওঁতেই যদি ভয় খুৱাই দিয়ে 1 কোটি টকা, 1 কোটি টকা যদি সি জৰিমনা দিব পাৰে, সি কিয় পৰীক্ষা দিব লাগে? সি গৰু নেকি? সি বেলেগ কাম কৰিব। 10 কোটিলৈ গ'ল। দেট ইজ মানে সেইটো আম্বানী পুতেকে পাৰিব, আমালৈ চব নোৱাৰে। সেইকাৰণে যি টি কথা ক'ব নাপায়। মই যায় মই সদায়